নিকুঞ্জ আপডেট চেনেলটিলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। তোমালোক সকলোৰ বাবে ভাল খবৰ, যিসকলে এই পোষ্টত এপ্লাই কৰি থৈছিলা আৰু যিসকলে এক্সাম দিছিলা তেওঁলোকৰ বাবে বহুতো ভাল খবৰ। ঠিক আছে, তোমালোকে কোন সকল পোষ্টত তোমালোকে এপ্লাই কৰিছিলা আৰু এক্সামটো দিছিলা সেইটো মোক তোমালোকে কমেন্ট কৰি জনাই দিব। ঠিক আছে, বিটিআৰৰ তোমালোকে প্ৰগ্ৰাম মেনেজাৰ, সাব ডিভিজনেল প্ৰগ্ৰাম মেনেজাৰ, ফিল্ড অফিচাৰ এই তিনিটা পোষ্টত কোন সকলে এপ্লাই কৰি থৈছিলা আৰু এক্সামো দিছিলা তেওঁলোকৰ বাবে ভাল খবৰ, যিসকলে এই পোষ্টত এপ্লাই কৰিছিলা আৰু এক্সাম দিছিলা। ঠিক আছে, এতিয়া তোমালোকৰ বাবে ভাল খবৰ যে তোমালোকৰ ইয়াৰ শৰ্ট লিষ্ট ওলাইছে, ৰিজাল্টৰ শৰ্ট লিষ্ট ওলাইছে। ইয়াত তোমালোকে তিনিটা পোষ্টৰে ৰিজাল্টটো পাবা। ঠিক আছে, তোমালোকৰ ৰোল নাম্বাৰটো তোমালোকে মিলাই চাবা, ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। ঠিক আছে, আৰু নতুবা মই তোমালোকক টেলিগ্ৰামত দি দিম ইয়াৰ পিডিএফটো। ঠিক আছে, লগতে তোমালোকে এইটো যদি তোমালোকে এতিয়া চাব বিচাৰা তেনেহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব। ঠিক আছে, এতিয়া চোৱা প্ৰগ্ৰাম মেনেজাৰৰ বাবে তোমালোকৰ যিটো ৰোল নাম্বাৰ আছে এডমিট কাৰ্ডত সেইটো ৰোল নাম্বাৰ তোমালোকে মিলাই চাবা। ঠিক আছে, মই যিটো দিছোঁ তোমালোকৰ ইয়াত কেণ্ডিডেট কেইটাই উত্তীৰ্ণ হৈছে সেইটো মই চাই দিছোঁ, 1 2 3 4 5 6 7 8 9 10 11 12 তোমালোকৰ প্ৰগ্ৰাম মেনেজাৰৰ বাবে 12টা উত্তীৰ্ণ হৈছে। ঠিক আছে, 12টা পাছ আউট হৈছে। আৰু নেক্সট তোমালোকৰ সাব ডিভিজনেল প্ৰগ্ৰাম মেনেজাৰৰ বাবে তোমালোকে এইটো গিনতি কৰি ল'ব। ঠিক আছে, ইয়াত তোমালোকৰ কেইজনে উত্তীৰ্ণ হৈছে সেইটো চাব পাৰিবা। ঠিক আছে, যিসকলে দিছিলা। লগতে তোমালোকৰ ফিল্ড অফিচাৰ, ঠিক আছে, ফিল্ড অফিচাৰ তোমালোকৰ যিটো ফিল্ড অফিচাৰ আছে সেইটো চাবা। ইয়াত তোমালোকৰ ফিল্ড অফিচাৰত বহুতো ৰিজাল্ট ভাল হৈছে, বহুতো কেণ্ডিডেটৰ তোমালোকে এইটো চাব পাৰিবা। আৰু লগতে এইবোৰ চোৱাৰ লগতে যিসকলে গ্ৰেড 4 ভাইভা দিছিলা 2025 বৰ্ষৰ ওলোৱা যিখিনি ভেকেঞ্চি আছিলে তোমালোকে যদি দিছা তেনেহ'লে ভাল খবৰ, তোমালোকৰ বাবে 24-25 তাৰিখৰ ভিতৰত 24-25 তাৰিখৰ ভিতৰত তোমালোকৰ ভাইভাৰ ৰিজাল্ট দিব। ঠিক আছে, আৰু 26 তাৰিখৰ পিছৰ পৰা নিদিয়ে। ঠিক আছে, এমচিচি লাগু হ'ব। ঠিক আছে, সেইকাৰণে নিদিয়ে। 24 আৰু 24 আজিয়ে হৈছে, 24 আজি দিনটোৰ আৰু অহাকালি দিনটোত তোমালোকে অপেক্ষা কৰিব পাৰিবা। গ্ৰেড 4 গ্ৰেডৰ যিটো ভাইভা ৰিজাল্ট সেইটো দিব। ঠিক আছে, তোমালোকে অপেক্ষা কৰি থাকিবা। মই যেতিয়াই তেওঁলোকে নটিছখন বা যিটো ৰিজাল্ট লিষ্ট হয় সেইটো পাব্লিছ কৰিব তেতিয়া মই তোমালোকক ভিডিঅ' আকৃতিৰে তোমালোকক দি দিম। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো যদি তোমালোকে পোনপ্ৰথমবাৰৰ পৰা আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।